নমস্কাৰ ফ্ৰেণ্ড, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি আকৌ আপোনালোকৰ মাজলৈ এটা জব আপডেট লৈ আহিছোঁ। CRPFৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে আৰু এই ভেকেঞ্চিখিনিত চিম্পল মেট্ৰিক পাছ কৰিলেও আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। যিহেতু আপোনালোকৰ আজিকালি কোৱালিফিকেশ্যনটো সকলোৰে চিম্পল মেট্ৰিক পাছ থাকে, গতিকে আপোনালোকে নিশ্চিত এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব আৰু ফাইনেল অফিচিয়েলি এই নটিফিকেশ্যন তেওঁলোকে প্ৰকাশ কৰিছে। আৰু এই ভেকেঞ্চিখিনি টেকনিকেল ট্ৰেডমেন আৰু পিনৰ ভেকেঞ্চিৰ কাৰণে মুকলি কৰা হৈছে, অৰ্থাৎ এইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি মুকলি কৰা হৈছে আৰু চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে যদি ডিফেন্সত যাব বিচাৰে, আপোনালোকে যদি CRPFটো লাইক কৰে, CRPFত যাব বিচাৰে, তো আপোনালোকে এই ভিডিঅ'টো কণ্টিনিউ শেষলৈ চাব, কিয়নো এই ভিডিঅ'টোত আপোনালোকক যেখানে আপোনালোকৰ টেকনিকেল ট্ৰেডমেন আৰু পিনৰ ভেকেঞ্চি মুকলি কৰা হৈছে, এই ভেকেঞ্চিখিনিৰ ডিটেইলছ আপোনালোকক ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টোত জনাই দিম। গতিকে ভিডিঅ'টো আপোনালোকে কণ্টিনিউ শেষলৈ চাই থাকিব আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ইতিমধ্যে তেওঁলোকে অফিচিয়েলি নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাই আছে, এইটো হৈছে CRPFৰ অফিচিয়েল ৱেবছাইট হয়, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ, আৰু ইয়াত তেওঁলোকে নটিফিকেশ্যনখন প্ৰকাশ কৰিছে। ইয়াত আপোনালোকে 1 নম্বৰতে দেখিবলৈ পাইছে ৰিক্ৰুইটমেণ্ট ফৰ দ্য পোষ্ট অফ কনষ্টেবল টেকনিকেল ট্ৰেডছমেন এণ্ড পিনৰ পোষ্টৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে, ইয়াতে আপোনালোকৰ প্ৰথমটোত হিন্দী দিছে আৰু দ্বিতীয়টোত আপোনালোকৰ ইংলিছত আছে। গতিকে আপোনালোকে যিখন নটিফিকেশ্যন চাব বিচাৰে আপোনালোকে চাব পাৰিব। ইয়াত আপোনালোকৰ যিখন ইংলিছত দিয়া আছে এইখন নটিফিকেশ্যন ডাউনলোড কৰি দেখুৱাই দিছোঁ আপোনালোকক ফ্ৰেণ্ডছ। আৰু ফ্ৰেণ্ডছ, আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে, এইখন হৈছে আপোনালোকৰ ফুল নটিফিকেশ্যন হয়, আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ। তো ফ্ৰেণ্ডছ, ইয়াত আপোনালোকে লিখা আছে যে আপোনালোকৰ যিটো চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে লেভেল 4, আৰু আপোনালোকৰ এই ভেকেঞ্চিখিনিত যিটো আপোনালোকৰ এপ্লাই কৰা ডেট, আপোনালোকে এই ভেকেঞ্চিখিনিত কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, ইয়াত এইটো আপোনালোকৰ ডেটবিলাক ইয়াত দিয়া আছে। আপোনালোকৰ ডেটটো হৈছে যিটো আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব, এতিয়ালৈকে যিহেতু ইয়াৰ এপ্লাই ষ্টাৰ্ট হোৱা নাই, তো আপোনালোকৰ এপ্লাই ষ্টাৰ্টটো ডেট দিছে 20/4/2026, অৰ্থাৎ আপোনালোকৰ যিটো এপ্ৰিল মাহৰ 20 তাৰিখৰ পৰা আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। এই ভেকেঞ্চিখিনিত মেল ফিমেল সকলো কেণ্ডিডেটে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ লাষ্ট ডেটটো দিছে 19/5/2026, অৰ্থাৎ মে' মাহৰ 26 তাৰিখলৈ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকৰ এই ভেকেঞ্চিখিনিত যিহেতু অনলাইন এপ্লাই কৰিব লাগিব, গতিকে আপোনালোকৰ ইয়াত অনলাইন এপ্লিকেশ্যন যেতিয়া ষ্টাৰ্ট হ'ব, আপোনালোকক তেতিয়া আপোনালোকক ভিডিঅ' আকাৰে আপোনালোকক জনাই দিম যেতিয়া আপোনালোকৰ ইয়াৰ এপ্লিকেশ্যনটো ষ্টাৰ্ট হৈ যায়। তাৰপিছত আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছ, এই ভেকেঞ্চিখিনিৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকে জানি লওক। ইয়াৰ আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছ হ'ব, ফাৰ্ষ্ট টাইম আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট অৰ্থাৎ PET টেষ্ট অনুষ্ঠিত হ'ব, য'ত আপোনালোকৰ ৰানিং অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST, তাৰপিছত কম্পিউটাৰ ৰিচাৰ্চ টেষ্ট, আপোনালোকে কম্পিউটাৰ ৰিচাৰ্চ টেষ্ট অনুষ্ঠিত হ'ব, কম্পিউটাৰত আপোনালোকে এক্সাম দিব লাগিব। তাৰপিছত আপোনালোকৰ ট্ৰেড টেষ্ট, স্কিল টেষ্ট অনুষ্ঠিত হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু শেষত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত হ'ব। ইয়াৰ পিছত ফ্ৰেণ্ডছ, আপোনালোকে এই ভেকেঞ্চিখিনিত আপোনালোকৰ যিটো চেলাৰী লাভ কৰিব, যেতিয়া আপোনালোকে এই ভেকেঞ্চিখিনিত চাকৰি লাভ কৰে, তো আপোনালোকে এটা ভাল চেলাৰী এই ভেকেঞ্চিখিনিত আপোনালোকে দেখিবলৈ পোৱা যাব। ইয়াৰ আপোনালোকে লেভেল 3 চেলাৰী আপোনালোকে লাভ কৰিব 21,007 পৰা 69,100 টকা আপোনালোকে চেলাৰী লাভ কৰিব। আৰু টোটেল যদি ভেকেঞ্চি চাবলৈ যাওঁ, আপোনালোকে থাম্বনেইলত আপোনালোকে দেখিবলৈ পাইছিলে টোটেল ভেকেঞ্চি আছে 9,175টা ভেকেঞ্চি আছে। তাৰ ভিতৰত যিসকল মেল কেণ্ডিডেট আছে, অৰ্থাৎ ল'ৰা কেণ্ডিডেট, তেওঁলোকৰ কাৰণে আছে 9,096টা ভেকেঞ্চি, আৰু যিসকল ফিমেল কেণ্ডিডেট আছে অৰ্থাৎ ছোৱালী, তেওঁলোকৰ কাৰণে আছে 79, অৰ্থাৎ 79টা ভেকেঞ্চি দেখিবলৈ পোৱা যাব। আৰু আপোনালোকৰ যদি চাবলৈ যাওঁ ফ্ৰেণ্ডছ, ইয়াত ষ্টেট ৱাইজ কিমান ভেকেঞ্চি আছে যদি চাবলৈ যাওঁ, ইয়াত পোষ্ট অনুযায়ী আপোনালোকৰ যদি চাবলৈ যাওঁ বহুতো ভিডিঅ'টো দীঘল হৈ যাব। ইয়াত আপোনালোকক যিটো আছামত ভেকেঞ্চি আছে টোটেল 286টা ভেকেঞ্চি দেখিবলৈ পোৱা যাব। তাৰ ভিতৰত ফ্ৰেণ্ডছ, আপোনালোকৰ ইয়াত দুটা পোষ্ট ইয়াত আছে যে যিটো আপোনালোকৰ ভেকেঞ্চি অফ ফিমেল পোষ্ট পিনৰ, তো তাৰ কাৰণে আপোনালোকৰ দুটা পোষ্ট এক্সট্ৰা আছে। তো আপোনালোকে ইয়াত দেখিবলৈ পাই আছে দুটা পোষ্ট আছে, এটা ব্ৰাছ ব্ৰেণ্ড আৰু এটা আছে আপোনালোকৰ
পাইপব্ৰেন তাৰ কাৰণে দুটা পোষ্ট আছে যেটো আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবল পোষ্ট আছে যেটো টেকনিক্যালৰ পোষ্ট হয় তাত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ বয়সটো 21 বছৰৰ পৰা 27 বছৰ বিচাৰিছে অৰ্থাৎ আপোনালোকৰ যদি 21 বছৰ হৈছে তো আপোনালোকে এই যেটো টেকনিক্যাল ড্ৰাইভাৰ পোষ্ট আছে তাত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু বাকি যিবিলাক পোষ্ট আছে কনষ্টেবল মটৰ মেকানিক ভেহিকল কপলাৰ কাৰ্পেন্টাৰ টেইলাৰ ব্ৰাছ ব্ৰেন পাইপ বেণ্ড গাৰ্ডেনাৰ বা বুগলাৰ পেইন্টাৰ কুক বাৰ্বাৰ কাম হেয়াৰ কাম ড্ৰেছাৰ ৱাছাৰমেন এণ্ড ওমেন ৱাটাৰ কেৰিয়াৰ সাফাই কৰ্মচাৰী মেছনছ পাম্বলাৰ ইলেক্ট্ৰিচিয়ান এই সকলোবিলাক পোষ্টৰ কাৰণে আপোনালোকৰ বয়সটো বিচাৰিছে 18 বছৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব মিনিমাম 18 বছৰ আৰু আপোনালোকে যিসকল ST SC OBC এক্স সাৰ্ভিসমেন ক্যান্ডিডেট আছে তেওঁলোকে আপোনালোকৰ ৰিলেক্সেশন লাভ কৰিব ক্যাটেগৰি অনুযায়ী আপোনালোকে ৰিলেক্সেশন লাভ কৰিব ST আৰু SC সকলে 5 বছৰ ৰিলেক্সেশন লাভ কৰিব OBC MOBC সকলে 3 বছৰ এজ ৰিলেক্সেশন লাভ কৰিব সৰি অকল ইয়াত OBC টো দিয়া আছে আৰু তাৰ পিছত আপোনালোকৰ যিসকল এক্স সাৰ্ভিসমেন ক্যান্ডিডেট আছে তেওঁলোকে 3 বছৰ ৰিলেক্সেশন লাভ কৰিব আৰু চিলড্ৰেন এণ্ড ডিপেন্ডেন্ট অফ ভিকটিম কিল্ড অফ 1984 ভিক্টৰ তো আপোনালোকে তেওঁলোকে 5 বছৰ ৰিলেক্সেশন লাভ কৰিব এইখিনি আছে বয়সৰ ৰিলেক্সেশন আপোনালোকে নিশ্চয় এই বিষয়ে গম পালে এডুকেশন কোৱালিফিকেশন যদি চাবলৈ যাও ফ্ৰেন্ডছ পোষ্ট অনুযায়ী এডুকেশন কোৱালিফিকেশন বেলেগ হয় যেটো ড্ৰাইভাৰ পোষ্ট আছে তাত এডুকেশন কোৱালিফিকেশন বিচাৰিছে আপোনালোকৰ সিম্পল মেট্ৰিক পাছ কৰিলে আপোনালোকৰ এপ্লাই কৰিব পাৰিব তাৰ উপৰিও আপোনালোকৰ এটা লাইসেন্স ড্ৰাইভিং লাইসেন্স ইয়াত বিচাৰিছে হেভি ট্ৰান্সপোৰ্ট ভেহিকল ড্ৰাইভিং লাইসেন্স আৰু শুড বি পাসড ড্ৰাইভিং টেষ্ট অৰ্থাৎ আপোনালোকে ড্ৰাইভিং টেষ্ট পাস কৰি কিনে আপোনালোকৰ যিখন হেভি মটৰ ট্ৰান্সপোৰ্টৰ যিখন লাইসেন্স আছে লাইসেন্স আপোনালোকৰ থাকিব লাগিব অৰ্থাৎ চাৰিচকীয়া লাইসেন্স আপোনালোকৰ থাকিব লাগিব যেটো মেকানিক মটৰ ভেহিকল আছে তাত এডুকেশন কোৱালিফিকেশন 10+ বিচাৰিছে অৰ্থাৎ হাই সেকেন্ডাৰী পাস লগতে আপোনালোকৰ টেকনিক্যাল কোর্স এটা বিচাৰিছে ইয়াত 2 বছৰৰ আইটিআই কৰা আপোনালোকে থাকিব লাগিব যদি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব বা যদি আপোনালোকৰ এটো নাই তো আপোনালোকে ন্যাশনাল স্টেট এপ্ৰেন্টিছ সাৰ্টিফিকেট মেকানিক মটৰ ভেহিকলৰ যদি আপোনালোকৰ এপ্ৰেন্টিছ কৰা আছে 2 বছৰৰ তো আপোনালোকে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত ফৰ অল আদাৰ ট্ৰেডমেন্স অৰ্থাৎ যিসকলে ট্ৰেডমেন্সত এপ্লাই কৰিব বিচাৰে ট্ৰেডমেন্সত যাব বিচাৰে তেওঁলোকৰ এডুকেশন কোৱালিফিকেশনটো বিচাৰিছে মেট্ৰিক পাস সিম্পল মেট্ৰিক পাস ইয়াত কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশন আপোনালোকৰ নালাগে তো আপোনালোকে সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ মাষ্ট বি প্ৰফিচিয়েন্ট এণ্ড ৱৰ্কড ৰেসপেক্টিভ ট্ৰেডছ আপোনালোকৰ যেটো আপোনালোকে পোষ্টত এপ্লাই কৰে সেই পোষ্টৰ আপোনালোকৰ এটা মানে কি আপোনালোকৰ যেটো এক্সপেৰিয়েন্স আপোনালোকৰ অলপ থাকিব লাগিব ধৰক আপোনালোক সাফাই কৰ্মচাৰী যদি যাব বিচাৰে আপোনালোকৰ সাফাই কৰ্মচাৰীৰ কাৰণে অলপ এক্সপেৰিয়েন্স আপোনালোকৰ থাকিব লাগিব বা কুকত যাব বিচাৰিলে আপোনালোকে ৰন্ধা বন্ধা আপোনালোকে জানিব লাগিব পিনৰ পোষ্ট তো পিনৰ পোষ্টত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তো আপোনালোকে এডুকেশন কোৱালিফিকেশনটো বিচাৰিছে নহলে সিম্পল মেট্ৰিক পাস বিচাৰিছে লগতে আপোনালোকৰ টেকনিক্যাল কোৱালিফিকেশন বিচাৰিছে ইয়াত 1 ইয়াৰ এক্সপেৰিয়েন্স ইন ৰেসপেক্টিভ ট্ৰেডছ মেছনাৰী এণ্ড ইলেক্ট্ৰিচিয়ানৰ আপোনালোকৰ থাকিব লাগিব বা আপোনালোকৰ প্ৰিফাৰেন্স উইল বি গিভেন দোজ হেভিং সাৰ্টিফিকেট ট্ৰেড ফ্ৰম ৰিকগনাইজড ইণ্ডাষ্ট্ৰিয়েল আইটিআৰ আপোনালোকৰ এটো সাৰ্টিফিকেট থাকিব লাগিব তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব এইখিনিৰ বিষয়ে আপোনালোকে গম পালে আৰু যদি ফ্ৰেন্ডছ আপোনালোকে এই পোষ্টৰ প্ৰতি ইন্টাৰেষ্ট হয় তো আপোনালোকে এপ্লাই কৰিব পাৰে তো ইয়াত আপোনালোকৰ এটা এপ্লিকেশন ফিজ দিব লাগিব যিসকল জেনাৰেল ক্যান্ডিডেট আছে আৰু EWS OBC ক্যান্ডিডেট আছে তেওঁলোকে 100 টকা এপ্লিকেশন ফিজ দিব লাগিব আৰু ST SC ক্যান্ডিডেট সকলে বা আৰু ফিমেল ক্যান্ডিডেট সকলেও কোনো ধৰণৰ আপোনালোকৰ ফিজ দিব নালাগে তো এইখিনি বিষয়ে আপোনালোকে গম পালে আৰু যদি ফ্ৰেন্ডছ আপোনালোকে CRPF ৰ প্ৰতি আপোনালোকৰ ইন্টাৰেষ্ট আছে আপোনালোকে CRPF ত যাব বিচাৰে তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰে এটো এটা ভাল জব হয় গতিকে আপোনালোকে যদি ডিটেইলছখিনি ভাল পালে তেনেহলে ভিডিওটোত এটা লাইক কৰি দিব আৰু আপোনালোকৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব